যেতিয়া তেওঁ আমাক নিবলৈ আহিব দৰাহঁতে কইনা যুগুত হৈ আছে নাই দৰাহঁতে কইনা যোৱাৰ কাৰণে উপযুক্ত হয় নে নহয় নি তো মই আপোনাক আগতেও কৈছো ঈশ্বৰৰ সেই সিংহাসনৰ সন্মুখত যি ধুনীয়া এটা খালী জায়গা আছে য'ত নাকি লুচিফাৰ থাকিছিলে সেই জায়গাটোত এতিয়া ভেকেন্ট হৈ আছে ভেকেন্সি আছে এভেইলেবল আৰু সেই ভেকেন্সিটোত আমি কি কৰিব লাগে ফিল আপ কৰিব লাগে এই খালী জায়গাটো আমি ফিল আপ কৰিব লাগে সেইকাৰণে আপোনাক লৈ যোৱাৰ কাৰণে এতিয়া আপোনাক বাচিব আপুনি সেই ঈশ্বৰৰ সিংহাসনৰ সন্মুখত আপুনি যোৱাৰ কাৰণে উপযুক্ত হৈছে সেইকাৰণে আদম হবাকো ঈশ্বৰে যেতিয়া সৃষ্টি কৰিছিলে আদম হবাক তেওঁ নিজৰ সিংহাসনৰ সন্মুখত ৰখা নাই তেওঁ পৃথিৱীত ৰাখিছে আৰু পৃথিৱীত ৰাখি পেলাই তেওঁ পৰীক্ষা কৰিছিলে তাৰ পৰীক্ষাত যেতিয়া তেওঁ পাছ কৰিলেহেঁতেন আদম হবা তেতিয়াহে তেওঁ ঈশ্বৰৰ সিংহাসনৰ সন্মুখত যাব পাৰিলেহেঁতেন আৰু তেওঁ পৰীক্ষাত ফেইল হৈছে আদম হবা আউট হৈ গ'ল সেইকাৰণে তেওঁ যাব আমেন ইয়াৰ পিছত সেই আদম আৰু হৱাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন আমি দেখিছোঁ গোটেই পৃথিৱীত মানুহ পাপতে পৰিল আৰু শয়তানৰ হাতৰ মুঠিত গ'ল আৰু সকলোবোৰ মানৱ জাতি যেতিয়া ঈশ্বৰৰ দৃষ্টিত মৃত্যু তুল্য হৈ গ'ল তেতিয়া ঈশ্বৰে আকৌ মানৱ জাতিক উঠাবৰ কাৰণে বচাবৰ কাৰণে জীয়াবৰ কাৰণে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ পঠালে যীশুখ্ৰীষ্ট যীশুখ্ৰীষ্ট যেতিয়া আপোনাক মোক তেওঁ উদ্ধাৰিবৰ কাৰণে আহিছে যীশুকো পৰীক্ষা কৰা হৈছে আৰু যীশুক যেতিয়া পৰীক্ষা কৰিছিলে যীশু ফেইল হোৱা নাই যীশু পাছ কৰিছে সেইকাৰণে এতিয়া আদম হৱাৰ পৰীক্ষা হৈছে আদম হবা ফেইল হৈ গ'ল যীশুৰ পৰীক্ষা হৈছে যীশু পাছ কৰি গ'ল এতিয়া আহিল আপোনাৰ আৰু মোৰ পাল্লা আমি এই পৰীক্ষাত আমি পাছ কৰিম না ফেইল কৰিম মই জানো এই পৃথিৱীৰ মানুহ কোনেও পাছ কৰিব নোৱাৰে আৰু সেইকাৰণে আমাক সহায় কৰা পাছ কৰিবৰ কাৰণে যীশু আহিছে যিবিলাকে যীশুক অনুসৰণ কৰিব ফলো কৰিব তেওঁবিলাকে পাছ কৰিব পাৰিব কিন্তু আমি এতিয়া যীশুখ্ৰীষ্টৰ সেই সকলোবোৰ আজ্ঞা নিয়মটি আমি পালন কৰি পেলাই আমি পাছ কৰিব লাগিব অৰ্থাৎ আমি কোৱালিফাই হৈ পেলাই আমি এই পৃথিৱীৰ পৰা খুব সোনকালে আমি যাব লাগে আমি পিতৃ ঈশ্বৰৰ সিংহাসনৰ সন্মুখত আৰু সেইকাৰণে এতিয়া সেই যোৱাৰ সময়টো ওচৰ চাপিছে আৰু তেওঁ আমাক নিবলৈ আহি আছে যীশুখ্ৰীষ্ট সেইকাৰণে লোকৰ আঁতৰত পৰিব লোক 18:8 পৰিব মই তোমালোকক কওঁ তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে মানুহৰ পুত্ৰ পৃথিৱীত আহিব তেতিয়া মানুহবিলাকৰ মাজত বিশ্বাস পাবনে কি বিশ্বাস ঈশ্বৰৰ প্ৰতি যীশুখ্ৰীষ্টৰ প্ৰতি যীশুখ্ৰীষ্টৰ সেই খ্ৰীষ্টৰ মৃত্যুৰ প্ৰতি দেই আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰি আমি বাট চাই থকা আমি পাবনে প্ৰশ্ন সুধিছে বৰ কমজোৰ মই জানো কিয়ৰ কমজোৰ আৰু এই কমজোৰটো ক'ত আছে মই এতিয়া আপোনালোকক মই ডায়েগ্ৰাম বনাই শিকাই দিম আৰু তাতে হ'ব দুধ কা দুধ পানী কা পানী দুধ কা দুধ পানী কা পানী হৈ যাব আজি দেই আৰে সেইকাৰণে কৈছে যে গছৰ গুৰিত খুটাৰ লাগি আছে হাতত ডালা অলৰেডি ধৰিছে চালনি মাৰিবৰ কাৰণে ৰেডি হৈ আছে এতিয়াতো ভাল বিলাক ওলাই লৈ আনাৰ সময়